বটদ্ৰৱা সাৰংগ মণ্ডল পৰ্যায়ৰ সৌজন্যত ৰাইডঙীয়া IVT আৰু হাতী যুঁজোৱা পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ অসমী ভোগালী মেলা আৰম্ভ। পুৱা সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে সমাজ সেৱক বিশ্বজ্যোতি শইকীয়াই। খেল ধেমালি বিহু পিঠা বনোৱা আৰু বিভিন্ন প্ৰতিযোগিতাৰ লগতে মেলাৰ আয়োজন কৰে। নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে আয়োজকসকলে। বটদ্ৰৱাৰ পৰা বেদব্ৰত ৰাজাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। দেৰিকে হ'লেও ভোগালী আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি ভোগালী প্ৰাকখনত আপোনাক বাবে আমাৰ এই বিভিন্ন ভূমিক নিমন্ত্ৰণ আমি অনুৰোধ জনাইছোঁ আৰু এটি সময় আশা ৰাখিব বাবে আমি অনুৰোধ জনাইছোঁ। চৰকাৰ আমাতৃকসকল দেৰিকে হ'লেও ভোগালী আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি ভোগালী প্ৰাকখনত আপোনাক দিয়ক এটা দিয়ক দিয়ক নমস্কাৰ। সমূহ অসমবাসী ৰাইজক আমাৰ মণ্ডল পৰ্যায় সংগঠনৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয়তে আমাৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত সাৰংগ মণ্ডল পৰ্যায়ৰ সংগঠনৰ IVT ৰাইডঙীয়া হাতী যুঁজোৱা গাঁও পঞ্চায়তৰ সমূহ আত্মসহায়ক গোটৰ মহিলাসকল একত্ৰিত হৈ যি দুদিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা আয়োজন কৰা হৈছে। আজি আমাৰ প্ৰথম দিনাৰ 18 আৰু 19 তাৰিখ। আজি 18 তাৰিখৰ ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী শেষ হৈছে, বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন। এতিয়া আমাৰ 3 নম্বৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ শোভাযাত্ৰা ৰখা হৈছে। আমাৰ সকলো মহিলা ওলাই আহিছে দলে বলে। বিভিন্ন অনুষ্ঠান আগত লৈ আমাৰ আইসকল এতিয়া শোভাযাত্ৰাত যাব।